নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 6ৰ পাৰ্ট নং 1 সৌৰজগতত আমাৰ পৃথিৱী। এই সৌৰজগতৰ আমাৰ পৃথিৱীৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। সৌৰজগতত আমাৰ পৃথিৱী। 1 নম্বৰ প্ৰশ্নটো কৈছে যে সৌৰজগত বুলিলে কি বুজা? ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব লাগিব যে সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে উত্তৰটো লিখিব লাগিব যে এনেকৈ যে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন এইকেইটাৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে সূৰ্য কি? প্ৰশ্নবোধক। তাৰপিছত কৈছে সূৰ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে সূৰ্য এটা উত্তাপ্ত নক্ষত্ৰ। সূৰ্যৰ উপৰিভাগৰ উত্তাপ্ত প্ৰায় ৬,০০০ ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ আনুমানিক বয়স ৬০০ কোটি বছৰ বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। সূৰ্য শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱীত জীৱৰ অস্তিত্ব ৰক্ষা পৰিছে। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সালসলনি এই সকলোবোৰৰে কাৰণ সূৰ্য। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰত কৈছে যে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো কৈছে যে নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে নক্ষত্ৰ। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে? ইয়াৰ উত্তৰটো হ'ব নক্ষত্ৰ। তাৰপিছত গ নম্বৰটো কৈছে যে আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি? এইটো হ'ব সূৰ্য। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব উল্কাপিণ্ড। তাৰপিছত 3 নম্বৰত কৈছে যে পাঠৰ চিত্ৰ থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। এইটো 3 নম্বৰ প্ৰশ্নটো এনেকৈ হ'ব যে উত্তৰটো প্ৰথমে এই সৌৰজগতখনৰ ছবিটো আঁকি তাৰপিছত ইয়াত এই গ্ৰহবিলাকৰ নাম লিখি দিলে হ'ল। তাৰপিছত 4 নম্বৰ তাৰপিছৰ প্ৰশ্নবিলাক কৈছে যে ক নম্বৰটো সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? এইটো হ'ব নেপচুন। নেপচুনটো হৈছে আটাইতকৈ দূৰত থাকে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? এইটো হ'ব শনি আৰু নেপচুন। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? এইটো হ'ব 3য় নম্বৰ স্থানত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? এইটো হ'ব বৃহস্পতি। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে গ্ৰহাণুপুঞ্জবোৰ কোন গ্ৰহৰ মাজত দেখা যায়? ইয়াৰ উত্তৰটো হ'ব মংগল আৰু বৃহস্পতি। তাৰপিছত 4 নম্বৰতখিনি কৈছে যে শুদ্ধ উত্তৰটো লিখা। শুদ্ধ উত্তৰটো আমাক লিখিব দিছে। ক নম্বৰটো কৈছে যে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হৈছে? হয়। 1 নম্বৰ দিছে বুধ, 2 নম্বৰ দিছে শুক্ৰ, 3 নম্বৰ দিছে মংগল, তাৰপিছত 4 নম্বৰ দিছে শনি। এইটো হ'ব 2 নম্বৰটো শুক্ৰ। তাৰপিছত খ নম্বৰটো কৈছে যে সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল 1 নম্বৰত দিছে ধূমকেতু, 2 নম্বৰত দিছে গ্ৰহাণুপুঞ্জ, 3 নম্বৰত দিছে উপগ্ৰহ, 4 নম্বৰত দিছে নক্ষত্ৰ। ইয়াৰ উত্তৰটো হ'ব যে শুদ্ধ উত্তৰটো 1 নম্বৰটো ধূমকেতু। তাৰপিছত আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।